সকলোৱে যাতে নাইকিয়া হয় ইয়াৰ পৰম্পৰাগত বা বিজ্ঞানসন্মত এই বিষয় গতিকে আমি সেৱা জনাইছোঁ সকলোকে অসমবাসীক শ্ৰদ্ধা জনাইছোঁ যাতে আমি অসমীয়া জাতিয়ে এই পৰম্পৰা অনাগত সময়ত সদায় জীয়াই ৰখাব পাৰোঁ এই ভোগালী বিহুটো আমাৰ অসমীয়া জাতিৰ বাপতি সাহোন গতিকে আমি কৃষিজীৱী ৰাইজে খেতি চপোৱাৰ পাছতে ইয়াক আনন্দ মনেৰে পৰৱৰ্তী সময়ত আমি আনন্দ মনেৰে শক্তিশালী উপজাতিটো যাতে প্ৰতিষ্ঠা কৰিব জনাইছোঁ হয় নিশ্চয়কৈ মই দেখাবলৈ অনুৰোধ জনাইছোঁ যে চাওক বৰ্তমান বুঢ়াপতীয়া গাঁৱৰ যি ৰাইজ আৰু সেই ৰাইজ ওলাই আহি কিন্তু এনেদৰে যি মেজি আৰু সেই মেজি দাহ কৰি এই মেজি স্থানতে দেখিবলৈ পোৱা গৈছে হৰিনাম এনেদৰে ৰাজ্যৰ লগতে বিভিন্ন চেষ্টা কৰিম কাৰণ যিহেতু ইতিমধ্যে মেজি প্ৰচলন আৰম্ভ হৈছে আৰু বিভিন্নজন আছে নিশ্চিতভাৱে এয়াই হৈছে ৰাইজৰ শ্ৰদ্ধাৰ অসমপ্ৰেমী ৰাইজ আজিৰ এই পবিত্ৰ ভোগালী বিহুৰ দিন আজি এই বিহুখনত আজি আমাৰ সূৰ্য দেৱতাক আমি সেৱা জনাই অগ্নি জ্বলাই আমি সকলোৱে সেৱা জনাই আমাৰ ভোগালী বিহু উৎসৱ উদযাপন আমি পাতিব আয়োজন কৰিছোঁ 5 দিনীয়া কাৰ্যসূচীৰে আমি সকলোৱে ইতিমধ্যে আপোনালোকে গম পাইছে যে ভোগালী বিহু উৎসৱে সমগ্ৰ অসমীয়া সমাজলৈ আনন্দ উৎসাহ আৰু সমৃদ্ধিয়ে হওক তাৰে কামনা কৰিছোঁ লগতে আজিৰ পৰা ঘণ্টাৰ পাছতে আমাৰ পতাকা উত্তোলন হ'ব পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক মাননীয় জিতু গোস্বামী ডাঙৰীয়া তেওঁ উৎসৱ উদযাপন সমিতিৰ সভাপতি তেখেতে উত্তোলন কৰাৰ পাছতে আমি বিভিন্ন কাৰ্যসূচী আমাৰ এই উৎসৱ ভাগ আয়োজন হ'ব অহা কাইলৈ আমাৰ
কামপুৰ তথা ব্ৰহ্মপুৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় 1000 ভক্তপ্ৰাণ ৰাইজক আমি একেলগে এই সমন্বয় থলীত জলপান খোৱা বিহু জলপান খোৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পৰৱৰ্তী সময়ত আমি নিমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা আমাৰ বিভিন্ন কাৰ্যসূচীৰে সাংস্কৃতিক কাৰ্যসূচীৰে আমি অনুষ্ঠানভাগ ৰখাম। আমাৰ স্থানীয় যিসকল শিল্পীক তেখেতসকলেও বিভিন্ন প্ৰতিভাসমূহ তেওঁলোকে প্ৰতিভা বিকাশ কৰিব পৰা সুবিধা কৰাই দিয়া হৈছে। তাৰ উপৰিও শ্ৰদ্ধাৰ আগবঢ়া শিল্পী দিৱস আমি খুব সুন্দৰভাৱে আমাৰ পাতিবৰ কাৰণে আমি আয়োজন কৰিছোঁ প্ৰতিযোগিতামূলক। গতিকে বিভিন্ন কাৰ্যসূচী 5 দিনীয়া কাৰ্যসূচীৰে আমি দ্বিতীয় বৰ্ষত খুব সাফল্যমণ্ডিতভাৱে উপকৃত হ'ম বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ আত্মবিশ্বাসো আছে। গতিকে এই সমন্বয় থলীত আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ। ভোগালীৰ মুখ্য আকৰ্ষণ কোন? আমাৰ এইবাৰ আছে পাপৰি গগৈ আৰু পাণ্ডীপ খুব ভাল গায়ক। আমি 5জনকৈ আমন্ত্ৰিত শিল্পীক নিমন্ত্ৰণ জনাইছোঁ, বিশিষ্ট শিল্পী। তাৰ উপৰিও আমাৰ বহুতো সাংস্কৃতিক মহাসংগ্ৰামৰ যিসকল চেম্পিয়ন হৈছিল তেখেতসকলক আমি মঞ্চখনৰ এবাৰ সুবিধা দিছোঁ, তেখেতসকলকো নিমন্ত্ৰণ। প্ৰথমে মই আপোনালোকৰ এই চেনেলৰ যোগেদি সমূহ ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ভোগালীৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা এই যিটো পৰিৱেশ আনিছে, পোনপ্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব ব্ৰহ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়া দেৱক। আজি 2 বছৰ ধৰি আজি 3 বছৰ আমাৰ গৰু কিছে ভোগালীত, আৰু এতিয়াও প্ৰধান্যতাতে এইটো হৈছে আমি সমিতিৰ তৰফৰ পৰা তথা সম্পূৰ্ণ কামপুৰবাসী ৰাইজৰ তৰফৰ পৰা তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি পুৱা কাৰ্যসূচী আছিল আমাৰ মেজিত অগ্নি সংযোগ। ৰাইজৰ বিভিন্ন ৰোগ ব্যাধিকে আদি কৰি সূৰ্য দেৱতাক পূজা কৰি আজি মকৰ সংক্ৰান্তি এই পূজাভাগ ইয়াৰ বুঢ়াপতীয়া গাঁৱৰ ৰাইজৰ দ্বাৰা সকলোৱে পাৰ কৰা হ'ল। ইয়াৰ পিছতেই আমাৰ বৃহত্তৰ ভোগালী উৎসৱৰ পতাকা উত্তোলন হ'ব। পতাকা উত্তোলন কৰিব ব্ৰহ্মপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত জিতু গোস্বামী ডাঙৰীয়াই। ইতিমধ্যে তেওঁ আহি আছে। খন্তেক পিছতে আমি দ্বিতীয় কাৰ্যসূচী পতাকা উত্তোলন কাৰ্যসূচীলৈ যাম। যোৱাৰ পিছতে আমাৰ দিনটোৰ ভাগত আজি বিহু বুলি তেনেকুৱা ইয়াত একো নাই, 2-1 নাচ গান কিবা কৰিব, আৰু সন্ধিয়া ভাগলৈ আমাৰ আমন্ত্ৰিত বিহুৱা দলৰ দ্বাৰা আমাৰ মঞ্চ উদ্বোধন কৰা হ'ব। কৰাৰ পিছতেই একক আধুনিক নৃত্য প্ৰতিযোগিতা হ'ব। এই আধুনিক নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ 10,000, দ্বিতীয় 5,000, তৃতীয় 3,000 টকা। এই সমূহ ৰাইজক তথা অসমবাসী আৰু কামপুৰবাসী ৰাইজক আমি এই ভোগালী মেলা কমিটিৰ তৰফৰ পৰা সকলো অনুষ্ঠানতে সহায় সহযোগিতা আৰু উপস্থিত থাকিবৰ বাবে আমি অনুৰোধ জনাওঁ।